ডেভেলপমেণ্টেল ছেক্টৰত কাম কৰি আহা বা ডেভেলপমেণ্টেল ছেক্টৰৰ নলেজ আপুনি আছে আপোনাৰ যোনটো NGOsৰ লগত কোলাবৰেশ্যন আপুনি এতিয়া ক'লে চ' সেইটো লৈ পেলাই আপোনাৰ কি ফিউচাৰ প্লেন আছে যে উইথ ৰেফাৰেঞ্চ টু বড়োলেণ্ড মানে ডেভেলপমেণ্টেল ছেক্টৰত আপুনি কি মানে ফিউচাৰ প্লেনছ মোৰ ফিউচাৰ প্লানছটো মই ক'ব খুজিছোঁ যে আমাৰ চৰকাৰটোতো ইচ্ছুক থাকিবই লাগিব জনসাধাৰণক সেৱা আগবঢ়াবলৈ কিন্তু অকল চৰকাৰ ইচ্ছুক থাকিলে নহয় তাতে কমিউনিটি ইনভলভমেণ্টটো বহুত ইম্পৰ্টেণ্ট যিটোত মানে কমিউনিটি ইনভলভমেণ্ট নাই সেই প্ৰগ্ৰামছবিলাক সেই স্কিমছবিলাক আঁচনিবিলাক চৰকাৰ যিমানে চেষ্টা কৰক কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে তো সেইকাৰণে এক নম্বৰ হ'ল চৰকাৰৰ ইচ্ছাৰ লগতে আমাৰ কমিউনিটি ইনভলভমেণ্ট থাকিব লাগিব আৰু তাৰ লগতে ক'ব লাগিব যে NGOsবিলাকৰ ডাঙৰ এটা ৰোল আছে আৰু সেই ৰোলটো হ'ল যে আমাৰ চৰকাৰ আৰু কমিউনিটিৰ মাজত কিবা যদি গেপ আছে সেই গেপটো তেখেতসকলে ব্ৰিজিং কৰাত সহায় কৰিব পাৰে ন তো আমি যদি জাপানটো চাওঁ যিটো নাগাচাকি হিৰোশ্বিমাত যিটো ঘটনাটো ঘটিল ন আমি সকলোৱে জানো বা অৱগত সেই তাতে যে ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছতো তাৰ যিটো নিউক্লিয়াৰ বম তাত পেলোৱা হ'ল বা এটম বম তাতে পেলোৱা হ'ল সেইটোৰ ফলত বহুতৰ মানে জীৱনটো তাতে নষ্ট হৈয়ে গ'ল কিন্তু যিবিলাকে পিছতো জন্ম পালে তেখেতসকলে শাৰীৰিকভাৱে বিভিন্ন ধৰণৰ তেখেতসকলে মানে এতিয়া ফিজিকেলি চেলেঞ্জ হৈ গ'ল তেখেতসকলৰ তো এইটোৰ মাজতো জাপানখন ইমান ধুনীয়া কেনেকুৱা প্ৰগ্ৰেছ কৰিলে কি ধৰণে ইমান সোনকালে আগবাঢ়িলে কি ধৰণে তাতে ইমান প্ৰগ্ৰেছ আৰু ডেভেলপমেণ্ট হৈ গ'ল না এতিয়া জাপান ইজ ওৱান অফ দি ডেভেলপ নেশ্যন বুলি ক'ব লাগিব উন্নত দেশ ইমান আগবাঢ়ি গ'ল ইমান তেখেতসকলৰ ওপৰত মানে এই ইমান ডাঙৰ এটা প্ৰলয় অহাৰ পিছতো এতিয়া ইমান ফাষ্টত কিয় গ্ৰথ হৈ আছে ডেভেলপমেণ্ট হৈ আছে সেইটো কাৰণটোৱে হৈছে যে তাতে গভৰ্ণমেণ্ট কনচিয়াছ ইণ্টাৰেষ্টেড যে সেৱা আগবঢ়াব লাগে তাতে এতিয়া আমাৰ এটা ডাঙৰ ৰোল আছে যে NGOবিলাক তেখেতসকলেও কনচিয়াছ তেখেতসকলে ডাঙৰ ৰোল এটা প্লে কৰিছে আৰু লগতে তাতে যিবিলাক ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে তেখেতসকলেও মানে এটা ডাঙৰ ৰোল প্লে কৰিছে তাতে তেখেতসকলে মানে অকল নিজৰ প্ৰফিটৰ কথা চিন্তা নকৰি তেখেতসকলে দেশৰ কথা চিন্তা কৰিছে জনসাধাৰণৰ কথা চিন্তা কৰিছে আৰু তাতে আমাৰ পাব্লিক বা জনসাধাৰণ কনচিয়াছ তো এইবিলাক ফেক্টৰ যেতিয়া একগোট হ'ব একেলগত হ'ব তো সেই অঞ্চলখন সেই ৰাজ্যখন সেই দেশখন সকলো দিশত আগবাঢ়িব সেইটো একদম গ্যাৰেণ্টিড আৰু সেইকাৰণে সেই মডেলতে আমি আগবাঢ়িব লাগিব আৰু সেই মডেলতেই আমাৰ অঞ্চলখন বিটিআৰখনো আগবাঢ়িব লাগিব আমাৰ ৰাজ্যখন আগবাঢ়িব লাগিব আমাৰ দেশখন আগবাঢ়িব লাগিব আৰু সেইকাৰণে আমি সৰু আকাৰে এই আমাৰ ফাৰ্ষ্ট শ্ৰীৰামপুৰ ইউথ কনক্লেভ আমি আৰম্ভ কৰিলোঁ কিন্তু অহা দিনত আমি বড়োলেণ্ড ইউথ কনক্লেভ হিচাপত আমি কৰিব খুজি আছোঁ সেইটো প্লান কৰি আছোঁ মই ব্যক্তিগতভাৱে সেইটো মোৰ প্লানিং বা মোৰ ভিজন আছে আৰু এইটো ডেফিনেটলি মই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ লগত কথা পাতিম আৰু তেখেতে সদায় নিউ আইডিয়াছ ইন'ভেটিভ ক্ৰিয়েটিভ আইডিয়াছ মাইণ্ডছবিলাকক তেখেতে এপ্ৰিচিয়েট কৰে মোৰ বিশ্বাস আছে সি যেনেকুৱা ফাৰ্ষ্ট নৰ্থ ইষ্ট ছ'চিয়েল ৱৰ্ক কনক্লেভত ইমান মানে সহায় সহযোগিতা আগবঢ়ালে ছাপৰ্ট আগবঢ়ালে তেখেতে নিজেই উপস্থিত হ'ল ঠিক তেনেকুৱা ধৰণে আমি যিটো আগবাঢ়ি আছোঁ এতিয়া বড়োলেণ্ড ইউথ কনক্লেভৰ যিটো আমাৰ সপোন আছে সেইটোও বাস্তৱ হ'ব সেইটোকো তেখেতে ছাপৰ্ট কৰিব সমৰ্থন কৰিব আৰু আমি চাম যে এই কনক্লেভৰ জৰিয়তে আমি প্ৰত্যেক বছৰ আমি হেজাৰ ইউথছবিলাকক আমি বেনিফিট কৰিব পাৰিম আৰু এটা ৰাইট ডিৰেকশ্যন তেখেতসকলক দেখুৱাব পাৰিম আৰু জীৱনত তেখেতসকলে ছাকচেছফুল নিজেও হ'ব আৰু অন্যকো তেখেতসকলে সেই ডিৰেকশ্যনটো বা সেই গাইডেন্সটো তেখেতসকলে দিব পাৰিব বা সহায় কৰিব পাৰিব এইটো মোৰ বিশ্বাস আছে আৰু এইটোৱে মোৰ দৰ্শন বা ভিজন আছে যাতে সকলো ইউথছৰ ফিউচাৰটো মংগলময় হওক ভাল হওক আৰু সকলোৱে যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে তেখেতসকলে সেল্ফ ৰিলায়েন্ট যাতে হ'ব পাৰে তেখেতসকলে আৰু বাৰ্ডেন হৈ যাতে নিজৰ পৰিয়ালটোৰ কাৰণে নিজৰ সমাজৰ কাৰণে বাৰ্ডেন হৈ যাতে নাথাকে বৰঞ্চ এটা বুন এটা আশীৰ্বাদ এটা এছেট এটা সম্পদ হৈ যাতে তেখেতসকলে হ'ব পাৰে আৰু সেইটোৰ থ্ৰু দিয়ে আমাৰ দেশখন উন্নত হ'ব আমাৰ দেশখনো এটা ডেভেলপ নেশ্যন বা উন্নত ভাৰত হিচাপে আমি ডেফিনেটলি চাব পাৰিম এটা বিকশিত ভাৰত হিচাপে ডেফিনেটলি আমি চাব পাৰিম যিটো নেকি আমাৰ প্ৰধানমন্ত্ৰীয়ে এটা সপোন চাইছে যে 2047ৰ ভিতৰত আমাৰ দেশখন এটা বিকশিত ভাৰত হ'ব লাগিব এটা ডেভেলপ নেশ্যন হ'ব লাগিব নিশ্চিত সেই সপোনটো সম্পূৰ্ণ হ'ব আৰু সেইটোত আমাৰ প্ৰত্যেকজনৰ দায়িত্ব আছে আৰু ময়ো এটা
নাগৰিক হিচাপে সেই দায়িত্বটো পালন কৰিবলৈ মই লাগি পৰিছোঁ আৰু নিশ্চয় বহুতে এইটোত লাগি আছে। আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱেও লাগি আছে। নিশ্চিতভাৱে সেইখনত আমি আগবাঢ়ি যাব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস।